আপোনালোকৰ কাৰণে আৰু এটা নতুন ভিডিঅ'লৈ আহিছোঁ। আপোনালোকে যদি যিকোনো চৰকাৰী আঁচনিৰ বাবে এপ্লিকেশ্যন কৰিছে, যেনেকুৱাকৈ অৰুণোদয় আঁচনি, চৰকাৰী BPL ঘৰ আৰু বিধৱা পেঞ্চন, বুঢ়া পেঞ্চন, আপোনালোকে যদি যিকোনো চৰকাৰী আঁচনিৰ বাবে এপ্লিকেশ্যন কৰিছে, এতিয়া কিন্তু আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা চাব পাৰিব যে আপোনাৰ একাউণ্টত সেইটো চৰকাৰী আঁচনিৰ পইচা সোমাইছে নে সোমোৱা নাই। বহুতে কিন্তু এইবাৰ অৰুণোদয় আঁচনিৰ কাৰণে নতুনকৈ এপ্লিকেশ্যন কৰিলে এতিয়া আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমাইছে নে সোমোৱা নাই, অথবা আপোনালোকে যদি যিকোনো চৰকাৰী আঁচনিৰ বাবে এপ্লিকেশ্যন কৰিছে তেনেহ'লে আপোনাৰ একাউণ্টত পইচা সোমাইছে নে সোমোৱা নাই, আপোনালোকে কিন্তু আপোনাৰ নিজৰ মোবাইলৰ পৰা চাব পাৰিব যে কেনেকৈ আপোনালোকে চেক কৰিব যে আপোনাৰ একাউণ্টত চৰকাৰী আঁচনিৰ পইচা সোমাইছে নে সোমোৱা নাই। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ জনাই দি আছোঁ। আপোনালোকে জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। কেনেকৈ আপোনালোকে চেক কৰিব যে আপোনাৰ একাউণ্টত চৰকাৰী আঁচনিৰ পইচা সোমাইছে নে সোমোৱা নাই, স্ক্ৰীনত যাই দেখুৱাই দি আছোঁ। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব pfms.nic.in। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। অহাৰ পিছত আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ব্ৰাউজাৰটো ডেস্কটপ ছাইড কৰি ল'ব। এতিয়া কিন্তু এইটো হোম পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব তলত কিমানজনে এইটো অপশ্যনৰ পৰা বা কিমানজনে চৰকাৰী আঁচনিৰ পইচা লাভ কৰিলে, ইয়াত সকলো প্ৰচেছ দিয়া আছে। এতিয়া কেনেকৈ আপোনালোকে চেক কৰিব যে আপোনাৰ একাউণ্টত চৰকাৰী আঁচনিৰ পইচা সোমাইছে নে সোমোৱা নাই। এতিয়া আপোনালোকে ওপৰত চাব, ওপৰত ইয়াত এটা থ্ৰী ডটৰ অপশ্যন দিয়া আছে। ইয়াত চাব, এইফালে চাব ৰাইট ছাইডত, ইয়াত চাব থ্ৰী ডটৰ অপশ্যন দিয়া আছে। এতিয়া আপোনালোকে ফাৰ্ষ্ট ইয়াত আপোনাৰ ব্ৰাউজাৰটো কিন্তু ডেস্কটপ ছাইড কৰি ল'ব। এতিয়া আপোনালোকে থ্ৰী ডটৰ ওপৰত ক্লিক কৰিব। এতিয়া এই ফলত আৰু এটা নিউ পেজ এতিয়া অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত কিন্তু বহুতো অপশ্যন দিয়া থাকিব, হোম, এবাউট, ৰেজিষ্ট্ৰেশ্যন, পে'মেণ্ট ষ্টেটাছ, আৰু ইয়াত বহুতো অপশ্যন দিয়া থাকিব। যিহেতু আপোনালোকে চেক কৰিব যে আপোনাৰ একাউণ্টত যিকোনো চৰকাৰী আঁচনিৰ পইচা সোমাইছে নে সোমোৱা নাই। ইয়াত চাব দিয়া আছে পে'মেণ্ট ষ্টেটাছ 3 নম্বৰ চাব দিয়া আছে। এতিয়া আপোনালোকে ফাৰ্ষ্ট সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। তাৰপিছত ইয়াত আৰু এটা পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট পে'মেণ্ট ষ্টেটাছ, তাৰপিছত ইয়াত চাব দিয়া আছে ন' ইয়ৰ পে'মেণ্ট। এতিয়া আপোনালোকে ইয়াৰ 3 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব, ন' ইয়ৰ পে'মেণ্ট। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নিউ পেজ এতিয়া অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে চৰকাৰী আঁচনি এপ্লাই কৰাৰ সময়ত যিটো বেংকৰ একাউণ্ট জমা দিছিল, এতিয়া ফাৰ্ষ্ট সেইটো বেংকৰ নাম ইয়াত চাৰ্চ কৰিব। আপোনাৰ যিটো বেংকৰ নাম আছে, ষ্টেট বেংকে হওক, পাঞ্জাৱ বেংকে হওক, ইউনিয়ন বেংকে হওক, যিটো আপোনাৰ বেংকৰ নাম আছে, এতিয়া আপোনালোকে ইয়াত আপোনাৰ বেংকৰ নামটো ইয়াত লিখিব। যেতিয়া আপোনালোকে ইয়াত আপোনাৰ বেংকৰ নামটো লিখিব, ইয়াত কিন্তু সকলো বেংকৰ নাম আহি যাব। তাৰ পৰা চাই ল'ব যে আপোনাৰ বেংকৰ নাম কোনটো হয়। ইয়াত যিটো আপোনাৰ বেংকৰ নাম, ফাৰ্ষ্ট আপোনালোকে ইয়াত আপোনাৰ বেংকৰ নামটো ইয়াৰ পৰা ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত এইফালে চাব দিয়া আছে ইণ্টাৰ একাউণ্ট নম্বৰ আৰু কনফাৰ্ম একাউণ্ট নম্বৰ। এতিয়া যিটো আপোনালোকে বেংকৰ একাউণ্ট জমা দিছিল, যিটো আপোনাৰ বেংকৰ একাউণ্ট নম্বৰ আছে, দুটা ঘৰত আপোনাৰ বেংকৰ একাউণ্ট নম্বৰ চেম বহাই দিব। ফাৰ্ষ্ট ইয়াত আপোনাৰ বেংকৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত যিটো আপোনাৰ বেংকৰ একাউণ্ট নম্বৰ আছে, দুটা ঘৰত চেম আপোনাৰ বেংকৰ একাউণ্ট নম্বৰটো বহাই দিব। ইয়াত চাব দিয়া আছে ইণ্টাৰ একাউণ্ট নম্বৰ, কনফাৰ্ম একাউণ্ট নম্বৰ, দুটা ঘৰত আপোনালোকে ইয়াত চেম একাউণ্ট নম্বৰ বহাই দিব। তাৰপিছত তলত চাব দিয়া আছে কেপচা। এতিয়া আপোনাৰ তাত যিটো কেপচা আহিছে, এতিয়া আপোনালোকে কেপচাটো বহাই দিব। ফাৰ্ষ্ট ইয়াত আপোনাৰ বেংকৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আপোনাৰ একাউণ্ট নম্বৰটো বহাই দিব, ইয়াত কেপচাটো বহাই দিব। তাৰপিছত আপোনালোকে এতিয়া চেণ্ড OTPত ক্লিক কৰিব। এতিয়া যিটো আপোনাৰ একাউণ্টত মোবাইল নম্বৰ দিয়া আছে, তাত কিন্তু এতিয়া OTP আহি যাব, একাউণ্টৰ OTP আহি যাব, 6 ডিজিট OTP। তাৰপিছত আপোনালোকে এতিয়া
ইয়াত OTPটো বহাই দিব। টেক্সটটো ভুল হৈ গৈছে, আপোনালোকে ইয়াত সকলো বহাই দি ক্লিক কৰিব। ইয়াত চাব দিছে এণ্টাৰ OTP। এতিয়া কিন্তু আপোনাৰ মোবাইলত OTP আহি যাব। এতিয়া আপোনালোকে ইয়াত OTPটো বহাই দিব। OTPটো বহাই দি আপোনালোকে এতিয়া ভেৰিফাই OTPত ক্লিক কৰিব। যেতিয়া আপোনালোকে OTPটো বহাই দি ভেৰিফাই OTPত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত ইয়াত ইউটিউব পেজ অ'পেন হৈ যাব। ফাৰ্ষ্ট এইফালত চাব আপোনাৰ একাউণ্ট নম্বৰ আহি যাব, আপোনাৰ ফুল নেম আহি যাব, আৰু এইফালত আপোনাৰ একাউণ্টত কোনটো স্কিমত পইচা সোমাইছে ফাৰ্ষ্ট ইয়াত স্কিমৰ নামবিলাক আহি যাব। ইয়াত চাব, ইয়াত স্কিমৰ নামবিলাক আহি যাব, ট্ৰানজেকশ্যন ID নম্বৰ আহি যাব, আৰু আপোনাৰ একাউণ্টত কিমান তাৰিখে পইচা সোমাইছে সকলো দেখুৱাই দিব। এতিয়া আপোনালোকে ওপৰত চাব ইয়াত ডাউনলোডৰ অপশ্যন দি আছে। আপোনালোকে ফাৰ্ষ্ট ডাউনলোডৰ ওপৰত ক্লিক কৰিব। আপোনালোকে ফাৰ্ষ্ট ইয়াত PDF ডাউনলোড কৰি লৈ ল'ব। তাৰপিছত আপোনালোকে এতিয়া PDFটো অ'পেন কৰিব। এতিয়া ফাৰ্ষ্ট ইয়াত আহি যাব স্কিমৰ নাম, ইয়াত আহি যাব এজেঞ্চিৰ নাম। এতিয়া আপোনাৰ একাউণ্টত কোনটো চৰকাৰী স্কিমৰ পইচা সোমাইছে ইয়াত ফাৰ্ষ্ট স্কিমৰ নাম্বাৰ আহি যাব, কিমান টকা সোমাইছে, কিমান তাৰিখে সোমাইছে, ইয়াত সকলো ডেট দেখুৱাই দিব। যদি আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে আবেদন কৰিছে আৰু আপোনাৰ একাউণ্টত এতিয়াও পইচা সোমোৱা নাই, আপোনালোকে এনেকৈ কৰি চেক কৰক। আৰু যদি আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে এপ্লিকেশ্যন কৰিছে তেনেহ'লে আপোনালোকে এনেকৈ কৰি চেক কৰক। আপোনালোকে যদি যিকোনো চৰকাৰী আঁচনিৰ বাবে এপ্লিকেশ্যন কৰিছে আপোনালোকে এতিয়াও পইচা পোৱা নাই, আপোনালোকে এনেকৈ চেক কৰক যে আপোনালোকৰ একাউণ্টত যিকোনো চৰকাৰী আঁচনিৰ পইচা সোমাইছে নে সোমোৱা নাই। আপোনালোকে কিন্তু এনেকুৱাকৈ অতি সহজে চেক কৰিব পাৰিব। আপোনালোকে এনেকুৱাকৈ চেক কৰক। যদি আপোনালোকে যিকোনো চৰকাৰী আঁচনিৰ পইচা লাভ কৰে তেনেহ'লে ইয়াত সকলো শ্ব' কৰিব। আপোনালোকে ইয়াৰ পৰা চেক কৰি লওক যে আপোনাৰ একাউণ্টত কোনো চৰকাৰী আঁচনিৰ পইচা সোমাইছে নে সোমোৱা নাই। এনেকৈ চেক কৰক।